বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ ওপৰত সংগতি ৰাখি তিৱা সাহিত্য পৰিষদৰ সমূহ কাৰ্যবাহী সদস্যসকলৰ সহিতে আমি আজি গছপুলি ৰোপণৰ কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰিছোঁ। আৰু গছপুলি ৰোপণেই নহয়, আমি ইয়ালৈ বিভিন্ন সমষ্টিৰ সন্মানীয় ৰাইজক আমি আমন্ত্ৰণ কৰিছিলোঁ। এইকাৰণে যে তেখেতসকলক আমি একোটাকৈ গছপুলি দিয়াৰ ব্যৱস্থা কৰিম। তেখেতসকলেও যেন সেই গছপুলিবিলাক নি আজি পাৰিপাৰ্শ্বিক দিৱসতে তেখেতসকলেও গছপুলি ৰোপণ কৰিব পাৰে। তাৰোপৰি আজি 5 জুন তাৰিখৰ পাৰিপাৰ্শ্বিক দিৱসৰ দিনাখনেই আমি তিৱা সাহিত্য পৰিষদৰ সন্মানীয় অধ্যক্ষকে আদি কৰি সন্মানীয় কাৰ্যবাহী সদস্যসকলে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে আজি তাৰিখতে আমি আমাৰ কাউন্সিলৰ যি ছাপ্লাই যিখিনি সামগ্ৰী, সেই সামগ্ৰীখিনি বিতৰণৰ কাৰণেও এক অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। আমি আনুষ্ঠানিকভাৱে আজি আমাৰ যিখিনি সামগ্ৰী, যিখিনি ৰাইজে পাবলগীয়া ৰাইজক দিবৰ কাৰণে আজি আনুষ্ঠানিকভাৱে সন্ধিয়া সময়ৰ পিছতে আমি এই অনুষ্ঠানভাগ আমি শুভাৰম্ভ কৰিম। গতিকে সমূহ ৰাইজ ইয়াত আহি উপস্থিত হৈছে। পাৰিপাৰ্শ্বিক দিৱস লগতে আজি এই সামগ্ৰী বিতৰণৰ অনুষ্ঠানত যিসকল শুভাকাংক্ষী আহি ইয়াতে সমবেত হ'ল বা উপস্থিত হ'ল, তেখেতসকলক তিৱা সাহিত্য পৰিষদৰ জৰিয়তে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ সাংবাদিক বন্ধুসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে সঠিক সময়ত আহি আমাৰ এই কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত যেন যিখিনি সহযোগিতা আগবঢ়ালে তাৰ কাৰণে আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। নাই, এইটো ভাল কথা, এইটো আমাৰ কাৰণে গৌৰৱৰ কথা। মই মোৰ ভাষণৰ আধাৰতে মই কিছু কথা অৱগত কৰিছোঁ। নিশ্চয় আপোনালোকে সেইখিনি পদক্ষেপ কৰিছে। আজি মৰিগাঁও মাছমজিয়াত মৰিগাঁও কোৰ্টলৈ সোমোৱা ৰাস্তাৰ মেইন ৰাস্তা প্লেচত এটা সোণাল বলহু আৱক্ষ মূৰ্তি নিৰ্মাণৰ কাৰণে আমাৰ মৰিগাঁও জিলা আয়ুক্ত মহোদয়ে যিখিনি পদক্ষেপ গ্ৰহণ কৰিলে তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি তিৱা সাহিত্য পৰিষদেও এইবাৰ সোণাল বলহু আৱক্ষ মূৰ্তি আৰু স্বৰ্গীয় ইন্দ্ৰ সিং দৈৰী আৱক্ষ মূৰ্তি ইয়াৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আৰু ইতিমধ্যে প্ৰায় 90% কাম সম্পূৰ্ণ হৈছে। অহা মাহত হয়তো আমি তিৱা সাহিত্য পৰিষদৰ কেম্পাছৰ ভিতৰতেই সোণাল বলহু যি আৱক্ষ মূৰ্তি আৰু ইন্দ্ৰ সিং দৈৰী যি আৱক্ষ মূৰ্তি সেয়া হয়তো আমি উদ্বোধন কৰিবৰ কাৰণে সক্ষম হ'ম। কিছুমান ব্যক্তি আছে আমি কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰ পৰা আমাৰ লগত যিসকল আছে সকলোৱে সহযোগৰ জৰিয়তে বৰ্তমান সময়ত আমাৰ ইঞ্জিনিয়াৰ GPS ফটো অবিহনে বিল দিয়াৰ সময়তে গভৰ্ণমেণ্টৰ গাইডলাইন আছে, সেই গভৰ্ণমেণ্টৰ গাইডলাইন মতে আমি বিল দিয়াৰ ব্যৱস্থাটো কৰিছোঁ। আমাৰ আবণ্টন পোৱাৰ পিছত কামৰ আবণ্টন পোৱাৰ পিছত ঠিকাদাৰ আছে, এই ঠিকাদাৰসকলে কাম সম্পূৰ্ণ হোৱাৰ পিছতহে তেখেতসকলে মানে 80% বিল লাভ কৰিবৰ কাৰণে সন্মানীয় কাৰ্যবাহী সদস্যসকল সকলোৰে সহিতে আমি এই প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। গতিকে কিছুমান উন্নয়ন নিবিচৰা কিছুমান ছাত্ৰ ছাত্ৰী ব্যক্তিয়ে কাউন্সিলখনক অস্থিৰ কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। সকলোৱে উপলব্ধি কৰিছোঁ, অকল আমি পাৰিষদসকলে যে উপলব্ধি কৰিছোঁ সেইটো নহয়, যে সমগ্ৰ মধ্য সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে সেইটো পদক্ষেপ কৰিছে। কাৰণ আগৰ আমি তিৱা সাহিত্য পৰিষদৰ সন্মানীয় সদস্য হিচাপে আছিলোঁ, কিন্তু সেই সময়ৰ কাৰ্যপন্থা আৰু বৰ্তমান সময়ৰ কাৰ্যপন্থা যিহেতু আমাৰ অধ্যক্ষ মহোদয় আছে, এজন সংগ্ৰামী নেতা হিচাপে তেখেত আছে, আমিও নিজে সংগ্ৰাম কৰি অহা ব্যক্তি হিচাপে সংগ্ৰামৰ লগত জড়িত হৈ আজি আমি এটা পৰ্যায় পাইছোঁ। গতিকে আমাৰ কথা হ'ল যে জনগোষ্ঠীটোৰ কাৰণে
আবণ্টন হোৱা যিখিনি পুঁজি সেই আবণ্টন হোৱা পুঁজিখিনি আমি সঠিকভাৱে কেনেভাৱে ৰূপায়ণ কৰিব পাৰোঁ সেই কথাটোকে আমি সকলোৱে চিন্তা চৰ্চা কৰি আজিও সেই ধাৰাটো অব্যাহত ৰাখিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। কোনোবাই আমাক মানে কাউন্সিলখনক অস্থিৰ কৰিবৰ কাৰণে প্ৰয়াস কৰিছে, সেইটো তেখেতসকলৰ ব্যক্তিগত কথা। তেখেতসকলক আমি আহ্বান কৰিব বিচাৰিছোঁ যে আমাৰ কামৰ নমুনা তেখেতসকলেও প্ৰত্যক্ষ কৰক, আমাৰ কামৰ জৰিয়তে উন্নয়ন আৰু ডেভেলপমেণ্ট কেনেভাৱে হৈছে সেই কথাখিনি তেখেতসকলেও প্ৰত্যক্ষ কৰক আৰু প্ৰত্যক্ষ কৰাৰ পিছতে অনুভৱ কৰিব যে আমি প্ৰকৃতাৰ্থত আমি কেনেভাৱে কাউন্সিলখন পৰিচালনা কৰিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। এনেধৰণে আমি কাউন্সিলখনক আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিছোঁ। অনাগত ভৱিষ্যতত যিটো আপোনালোকেও আমি সহায় সহযোগিতা কামনা কৰিম। আপোনালোকে এই ক্ষেত্ৰত আমাকো দিহা পৰামৰ্শ দিব লাগিব। কামখিনি কৰাৰ ক্ষেত্ৰত যেন আমি সুচাৰুৰূপে অধিক মানে তীব্ৰ গতিৰে আমি কামখিনি যেন সঠিকভাৱে ৰূপায়ণ কৰিব পাৰোঁ। তাৰ কাৰণে আপোনালোকৰ ফালৰ পৰা আমি সহযোগিতা কামনা কৰিছোঁ। আজিৰ এই বিতৰণ আমাৰ সামগ্ৰী বিতৰণৰ অনুষ্ঠান আৰু আমাৰ গছপুলি বিতৰণৰ অনুষ্ঠানত যিসকল শুভাকাংক্ষী ৰাইজ আহিছে, যিসকল বিশিষ্ট ব্যক্তি আছে, সাংবাদিক বন্ধুসকলো আহিছে, মই তেখেতসকলেও আহ্বান ৰাখিছোঁ অনাগত দিনত আমাৰ কাৰ্যকালৰ ভিতৰত কৰিবলগীয়া যিবিলাক কাম সেই কামবিলাক ৰাইজৰ সপক্ষত সদায় আমি থাকি কাম কৰিবৰ কাৰণে সদায় আমি প্ৰচেষ্টা অব্যাহত ৰাখিম।